Hello students, আমি আজি লাইভ প্ৰসেছৰ সেকেন্ড টু লাইভ প্ৰসেছ সফনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জীৱন প্ৰক্ৰিয়া যেটো পাঠ আছে তোমালোকৰ তাৰ এতিয়ালৈকে পৰিপুষ্টিৰ বিষয়ে শিকিলা আৰু বিভিন্ন যিবিলাক জীৱন প্ৰক্ৰিয়া আছে সেইবিলাকৰ বিষয়ে তোমালোকে অলপ অলপ গম পাইছা আৰু তাৰে পৰিপুষ্টিৰ বিষয়ে আমি কমপ্লিট ডিটেইলছত ষ্টাডি কৰিলো। গতিকে তাৰ পাচন তন্ত্ৰৰ কথা তোমালোকে গম পালা, মানুহৰ পৰিপুষ্টি, এমিবাৰ পৰিপুষ্টি, পেৰামেচিয়ামৰ পৰিপুষ্টি, উদ্ভিদৰ পৰিপুষ্টি, আমি এই গোটেইখিনি বস্তু চালোঁ। গতিকে তোমালোকৰ পৰিপুষ্টিৰ ওপৰত যদি কিবা ডাউট আছে মোক সুধি ল'বা আৰু সেইখিনি যদি চোৱাও নাই কোনোবাই তোমালোকে চাই শেষ কৰি ল'বা সেইখিনি, তাৰ পাছত তোমালোকে শ্বসনটো চাবা। আচলতে তোমালোকক বস্তুখিনি সিকুৱেন্সত দিয়া হৈছে যাতে তোমালোকে বুজি পাবলৈ সহজ হয়। এতিয়া আমি কি চালোঁ? আমি গম পাওঁ যে খাদ্য আমি কিয় খাব লাগে। খাদ্য খালে আমি কিহৰ কাৰণে খাওঁ? শক্তিৰ কাৰণে। খাদ্যখিনি কি হ'ল? আমাৰ শৰীৰৰ ভিতৰলৈ যেতিয়া আহিলে তাৰ কি ঘটে? খাদ্যৰ আমি কি ঘটা বুলি কওঁ? পাচন ঘটা বুলি কওঁ, নহয়নে? পাচন ঘটিলে তাৰ পাছত সেই পাচন যে হ'ল, খাদ্যবস্তু পাচন হোৱা মানেনো কি? জটিল খাদ্যবস্তুখিনি কি হৈ যায়? সৰল অৱস্থালৈ পৰিৱৰ্তন হৈ যায়। তাকে আমি কি বুলি কওঁ? পাচন বুলি কওঁ। গতিকে পাচিত হোৱা খাদ্য আমাৰ শৰীৰত থাকিলেই নহ'ব, সেইখিনি কি হ'ব লাগিব? শোষণ হ'ব লাগিব। শোষণ হ'ব লাগিব। শোষণ হোৱা মানে কি? আমাৰ শৰীৰৰ বিভিন্ন কোষবিলাকে, বিশেষকৈ ভিলাইবিলাকে কি কৰে? তাৰ শোষণ ঘটায়। গতিকে ভিলায়ে যেতিয়া শোষণ ঘটাব মানে আমাৰ শৰীৰৰ কোষবিলাকলৈ সেই শোষিত খাদ্যবস্তুখিনি যাব লাগিব। তাৰ পাছত কি হয়? শোষিত খাদ্য শক্তি, খাদ্যত শক্তি কি হৈ থাকে? অন্তৰ্নিহিত হৈ থাকে। শোষিত খাদ্যত যিখিনি শোষিত খাদ্য থাকে, মানে যিখিনি খাদ্য থাকে সেই খাদ্যখিনিৰ ভিতৰত কি নিহিত হৈ থাকে? শক্তি অন্তৰ্নিহিত হৈ থাকে। কাৰণ আমি খাদ্য কিহৰ কাৰণে খাইছিলোঁ? শক্তিৰ কাৰণে খাইছিলোঁ। গতিকে খাদ্যৰ পৰা আমি শক্তি কেনেকৈ পাম? যেতিয়া জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ল তেতিয়াই কিন্তু আমি শক্তি পাই যোৱা নাই। তেতিয়া আমি কি পাইছোঁ? সেই খাদ্যবস্তুখিনিৰ সৰল অৱস্থালৈহে পৰিৱৰ্তন হৈছে। মানে সিহঁতি কিহলৈ পৰিৱৰ্তন হৈছে? কাৰ্বহাইড্ৰেট, গ্লুক'জ বা কাৰ্বহাইড্ৰেটখিনি গ্লুক'জলৈ পৰিৱৰ্তন, প্ৰটিনখিনি এমিনো এচিডলৈ, তাৰ পাছত লিপিডখিনি বা ফেটখিনি কিহলৈ পৰিৱৰ্তন হৈছে? স্নেহ পদাৰ্থবিলাক ফেটি এচিডলৈ বা গ্লিচাৰল এইবিলাকলৈ সলনি হৈ যায়। গতিকে সেই খাদ্যবিলাকত এতিয়া কি হৈ আছে? পৰিপাক ঘটে বুলি যে আমি কৈছোঁ, সেই পৰিপাক হোৱা যিখিনি বস্তু আছে সেই বস্তুখিনি শক্তিখিনি অন্তৰ্নিহিত হৈ আছে। আৰু এই গোটেইখিনি কথা আমি ইতিমধ্যে পৰিপুষ্টিত আমি আলোচনা কৰিছোঁ, হয়নে? আমি পৰিপুষ্টিত এই গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ। এতিয়া আমি কি চাব লাগে? ইয়াৰ পৰা শক্তি কেনেকৈ কেনেকৈ নিৰ্গত হয়? শক্তি কেনেকৈ নিৰ্গত হয়? গতিকে এই শক্তিখিনি যে নিহিত হৈ আছে, অন্তৰ্নিহিত শক্তিখিনি কেনেকৈ নিৰ্গত হয়? আমি শক্তিখিনি কেনেকৈ পাম? মানে সেই কথাখিনি আমি কিহত পঢ়িম জানানে? শ্বসনত পঢ়িম। শ্বসনত আমি এইখিনি কথা আলোচনা কৰিম। এতিয়া শ্বসনৰ ক্ষেত্ৰত আমি এইটোৱে চাব লাগে যে আমাৰ যিখিনি খাদ্যবস্তুত শক্তি নিহিত হৈ আছে সেই শক্তিখিনি কেনেকৈ ওলাই যায়, আমি সেই কথাটো কিহত পঢ়িম? শ্বসনত পঢ়িম। গতিকে এতিয়া আমি শ্বসনৰ বিষয়ে চাব লাগিব। শ্বসন প্ৰক্ৰিয়াটোৰ সম্পৰ্কে আমি চাওঁ। তোমালোকে মোৰ লগে লগে কথাখিনি লিখি যাবা আৰু একেলগে বুজি যাবলৈ চেষ্টা কৰিবা। কিবা বুজি নোপোৱা থাকিলে তোমালোকে মোক জনাবা। এতিয়া শ্বসনৰ ক্ষেত্ৰত কি হয়? আমাৰ যিখিনি পৰিপাক হোৱা খাদ্য আছে, পৰিপাক হোৱা খাদ্য তাৰ কি হয়? দহনৰ ফলত শক্তি নিৰ্গত হয়। পৰিপাক হোৱা খাদ্য তাত কি আছে? শক্তি সোমাই আছে। আৰু সেই শক্তিখিনি কেনেকৈ নিহিত হয়? কেনেকৈ নিৰ্গত হ'ব? দহনৰ ফলত শক্তি নিৰ্গত হোৱা যিটো প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ? শ্বসন বুলি কওঁ। শক্তি নিৰ্গত হোৱা প্ৰক্ৰিয়াকে কি বোলে? শ্বসন
বোলে এতিয়া তোমালোকে গম পাইছা যে পৰিপাক হোৱা খাদ্যখিনি মানে যিখিনি খাদ্য এতিয়া আমাৰ শৰীৰত বিভিন্ন কোষবিলাকত আছে সেই কোষবিলাকত খাদ্যবোৰ থাকিলে নহ'ব তাৰ পৰা আমাৰ কি হ'ব লাগিব শক্তিখিনি ওলাব লাগিব আৰু তাৰ কাৰণে খাদ্যবিলাকৰ কি হয় দহন মানে জুই জ্বলাই তোকে আমি দহন বুলি নকওঁ জানো তোমালোকে অক্সিডেশ্যন ৰিডাকশ্যন তাৰ নাম শুনিছা তোমালোকৰ কি আছে জাৰণ বিজাৰণ এনেকৈ ধৰণে বিক্ৰিয়াবিলাক আছে গতিকে তোমালোকে যেটো ৰাসায়নিক বিক্ৰিয়াৰ তোমালোকৰ পাঠ আছে সেই চেপ্টাৰটোত তোমালোকে কি কৰিবা জাৰণ বিজাৰণৰ বিষয়ে তোমালোকে চাবা জাৰণ যেতিয়া হয় অক্সিডেশ্যন যেতিয়া হয় তোমালোকে নামটো ইংৰাজীত জানিলে বেছি ভাল অক্সিডেশ্যন মানে তাত অক্সিজেন গেছ ব্যৱহাৰ হয় আৰু এটো এটা আসলতে সাধাৰণ তোমালোকক এটা ডেফিনেশ্যন দি থৈছে এতিয়াৰ কাৰণে কিন্তু পিছলে তোমালোকে ডাঙৰ হলে বা পিছৰ ক্লাছত তোমালোকে অক্সিডেশ্যন ৰিডাকশ্যনৰ বিষয়ে বা জাৰণ বিজাৰণৰ বিষয়ে তোমালোকে বহুত ভালকৈ পাবা আৰু বেলেগ বেলেগ তোমালোকে সংজ্ঞা পাবা কিন্তু তোমালোকে এতিয়া সিম্পলি জানি থোৱা যে জাৰণ কেনেকৈ হয় অক্সিজেন যদি যোগ হয় তেতিয়াহ'লে জাৰণ হ'ব হাইড্ৰোজেন যোগ হলে কি হ'ব বিজাৰণ হ'ব সেই কাৰণে তোমালোকৰ হয়তো মনত আছে আমি যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ কথা পঢ়িছিলো তাত আমি কি কৈছিলো কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ ঘটে আৰু বিজাৰণ ঘটি কি হয় গ্লুকোজ হৈছিলে এটা কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ মানে কি কাৰ্বন ডাই অক্সাইডত কি আছে কাৰ্বন আৰু অক্সিজেন তাৰ মাজত কি সোমাই যায় হাইড্ৰোজেনটো সোমাই যায় সেই কাৰণে আমি কি পাইছো গ্লুকোজ পাইছো C6H12O6 গতিকে তাত কি আছে কাৰ্বন আৰু অক্সিজেনত হাইড্ৰোজেন নাছিলে কিন্তু আমি গ্লুকোজত কি পাই গলো হাইড্ৰোজেন পাই গলো গতিকে সেই বিক্ৰিয়াটোক আমি বিজাৰণ বুলি কৈছিলো কিন্তু যদি দহন হয় তেতিয়াহ'লে অক্সিজেন লাগে জুই জ্বলিবলৈ অক্সিজেন লাগে তোমালোকে জানাই গতিকে আমাৰ শৰীৰৰ ভিতৰত গৈ পেলাই খাদ্যবস্তুবিলাক জ্বলি নাযায় কিন্তু অক্সিজেনৰ লগত আসলতে বিক্ৰিয়া হয় জ্বলি নাযায় বুলিও ক'ব নোৱাৰি আসলতে অক্সিজেনে সেই খাদ্যবস্তুবিলাক দহন ঘটায় দহন ঘটোৱা মানে সাধাৰণতে আমি জ্বলা বস্তুৱে বুজো হয়নে কিন্তু আমাৰ যেনেকৈ শৰীৰৰ ভিতৰতো জুই ওলালে আমি দেখা নাপাওঁ গতিকে তেনেকৈ হয়তো শিখা উৎপন্ন নহ'ব পাৰে কিন্তু দহন ঘটে অৰ্থাৎ জাৰণ ঘটে অক্সিজেনৰ সহায়ত হয় সেইকাৰণে আমি উশাহত কি গেছ লওঁ অক্সিজেন গেছ লওঁ আৰু তোমালোকে কাৰ্বন ডাই অক্সাইড গেছটো কেলে ওলাই যায় তোমালোকে গম পাবা বিক্ৰিয়াটো এতিয়া চালে গম পাবা বিক্ৰিয়াটো আমি চাওঁ ৰ'বা এতিয়া ইয়াত চাবা এতিয়া আমাৰ বিক্ৰিয়াটো কি হৈছে আমাৰ কি আছে খাদ্যবস্তু মানে কি গ্লুকোজ C6H12O6 কি কৈছো দহন হ'ব দহনৰ কাৰণে আমাক কি লাগে অক্সিজেন লাগে এটা অক্সিজেনৰ লগত যেতিয়া বিক্ৰিয়া কৰিব গ্লুকোজে তেতিয়া কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু লগতে পানী অতিৰিক্ত পানীখিনি ওলাই যাব আৰু মেইনলি আমাক কি লাগে তোমালোকে চোৱা পৰিপাক হোৱা খাদ্য দহনৰ ফলত কি নিৰ্গত হয় শক্তি গতিকে আমাক ইয়াতে কি লিখিব লাগিব আমি শক্তি বুলি কিন্তু লিখিবই লাগিব তেতিয়াহে আমাৰ বিক্ৰিয়াটো সম্পূৰ্ণ হ'ব মানে তোমালোকে এটা কথা মনত ৰাখিবা এই বিক্ৰিয়াটোত তোমালোকক যদি মুখ্য উৎপাদক কি বুলি সোধে তেতিয়াহ'লে তোমালোকৰ মুখ্য উৎপাদক কিন্তু শক্তিহে হ'ব ইয়াৰ লগত যিখিনি কাৰ্বন ডাই অক্সাইড ওলাইছে আৰু ৱাটাৰ ওলাইছে বা পানী ওলাইছে সেইখিনি কিন্তু মুখ্য উৎপাদক নহয় সেইখিনি কি হয় তাৰ লগতে উৎপন্ন হোৱা পদাৰ্থ গতিকে বাই প্ৰডাক্ট বুলি কোৱা হয় গৌণ উৎপাদক গতিকে সেইখিনি কি হ'ব সেইখিনি ওলাই গুচি যাব যেনেকৈ কাৰ্বন ডাই অক্সাইড কি হয় গেছ হিচাপে ওলাই গুচি যায় এতিয়া তোমালোকে দেখিছা এই বিক্ৰিয়াটো তোমালোকে সমতুল্য কৰিবলৈ হ'লে ইয়াত তোমালোকক মই সমতুল কৰা নিশিকাওঁ তোমালোকে মাত্ৰ চাবা তোমালোকক মই ইজি টেকনিক এটা দেখাই দিছোঁ যে তোমালোকে কেনেকৈ এই বিক্ৰিয়াটো সমতুল কৰিবা ইয়াত দেখিছা তোমালোকে অক্সিজেন আমি আকৌ দিব লগা হৈছে গতিকে ইয়াত অক্সিজেন 6টা আছে ইয়াতো তুমি 6টা দি দিয়া তাৰ পাছত কাৰ্বন 6টা আছে গতিকে এইফালে কাৰ্বন এটা আছে গতিকে আমি কাৰ্বন ডাই অক্সাইডত আমি 6CO2 দি দিম আৰু তোমালোকে দেখিছা হাইড্ৰোজেন ইয়াত 12টা আছে কিন্তু ইয়াত 2টা দেখাইছে গতিকে ইয়াতো তোমালোকে 6টা দি দিয়া গতিকে তোমালোকে যিগিটাত দিয়া নাছিলা গ্লুকোজৰ বাহিৰে বাকিখিনিত তোমালোকে যদি 6 এটা দি দিয়া তেতিয়া তোমালোকৰ বিক্ৰিয়াটো সমতুল হৈ যাব সেইকাৰণে আৰু কিন্তু এইটো আকৌ সমতুল কৰা নিয়ম নহয় তোমালোকক মাত্ৰ মই মনত ৰখাৰ এটা মানে নিয়ম এটাহে দেখাই দিছোঁ যে এনেকৈ তোমালোকে টেকনিক এটা টিপছ এটা মানে তোমালোকে এনেকৈ মনত ৰাখি থ'ব পাৰা কাৰণ কাৰ্বনত 6টা আছে গতিকে তোমালোকে বাকীকেইটাত চবতে 6 দি দিয়া কাৰণ এই বিক্ৰিয়াটো ডাঙৰ বিক্ৰিয়া তোমালোকে যদি সমতুল কৰি থাকা তোমালোকৰ যথেষ্ট সময় লাগিব গতিকে সেইখিনি সময় তোমালোকে ইয়াত অপব্যয় কৰিব নালাগে গতিকে এই বিক্ৰিয়াটো তোমালোকৰ যেতিয়া হ'ল তাত কি দেখিছা আমি কি লৈছোঁ অক্সিজেন লৈছোঁ হয়নে সেই যিখিনি অক্সিজেন আমি যে উশাহ নিশাহত আমাৰ কি হয় উশাহ লওঁতে আমি কি গেছ লওঁ অক্সিজেন গেছ লওঁ সেইটোৱে অক্সিজেন
আকৌ আমাৰ ওলাই যাওঁতে কি গেছ ওলাই যায় কাৰ্বন ডাই অক্সাইড ওলাই যায় গতিকে তোমালোকে ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰিছা আমি কিয় শ্বসনৰ লগত আমি শ্বাস প্ৰশ্বাসৰ কথাটো কওঁ শ্বাস প্ৰশ্বাসটো শ্বসনৰ এটা আচলতে অন্তৰ্গত প্ৰক্ৰিয়া কেলেই অন্তৰ্গত প্ৰক্ৰিয়া বুলি কৈছোঁ শ্বাস প্ৰশ্বাস মানেই শ্বসন নহয় কিন্তু শ্বসনৰ লগত শ্বাস প্ৰশ্বাস অন্তৰ্নিহিত হৈ আছে শ্বাস প্ৰশ্বাস শ্বসনৰ এটা ভাগ আচলতে শ্বাস মানে কি আমি উশাহত অক্সিজেন গেছ লৈছোঁ আৰু অক্সিজেন গেছে কি কৰিছে গ্লুক'জৰ দহন ঘটাইছে খাদ্যবস্তুৰ দহন ঘটাইছে গতিকে তাৰ কাৰণে আমাক কি লাগিব অক্সিজেন লাগিবই আৰু কি হৈছে এই বিক্ৰিয়াটো হওঁতে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে গতিকে আমাৰ কি ওলাই গৈছে কাৰ্বন ডাই অক্সাইড ওলাই গৈছে আৰু হেতুকে আমি নিশা হেৰুতে আমি কি কৰিছোঁ কাৰ্বন ডাই অক্সাইড উলিয়াই দিছোঁ আৰু পানীখিনি অতিৰিক্ত পানী আমাৰ শৰীৰৰ ভিতৰত থাকি আৰু শক্তিখিনি যিখিনিৰ কাৰণে আমি খাদ্য খোৱাৰ পাছত আমি কাম কৰিব যে পাৰোঁ মানে তোমালোকে এটা কথা ভাবি ল'বা যে আমি খাদ্য খাই আছোঁ কিন্তু যদি আমি উশাহ নিশাহ ল'ব নোৱাৰোঁ আমাৰ যদি উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো বন্ধ কৰি দিওঁ আৰু আমি খাদ্যবস্তু খাই থাকোঁ তেতিয়াহ'লে আমি শক্তি পামনে বাৰু নাপাওঁ কাৰণ আমাক কি লাগিব শক্তি পাবলৈ হ'লে আমাৰ অকল খাদ্যবস্তু হ'লেই নহ'ব খাদ্যবস্তুখিনি আমাৰ শৰীৰত সৰলীকৰণ হ'ব আমি গ্লুক'জ পাম প্ৰ'টিন পাম আৰু আমি কি পাম ফেট বা লিপিড বা গ্লিচাৰল বা তোমালোকে ফেটি এচিড যি কোৱা এইবিলাক বস্তু আমি পাই গ'লোঁ কিন্তু সেইবিলাকৰ পৰা শক্তি তেতিয়াহে ওলাব যেতিয়া তাৰ দহন ঘটিব আৰু এটা কথা তোমালোকে চোৱা আমাৰ যিটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া আছিলে সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কি আছিলে কাৰ্বন ডাই অক্সাইড আৰু পানী লগ লাগি সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্ল'ৰফিলৰ সহায়ত কি কৰে খাদ্য প্ৰস্তুত কৰে গ্লুক'জ আৰু অক্সিজেন ওলাই যায় কিন্তু ইয়াত কি হৈছে গ্লুক'জ আৰু অক্সিজেনৰ পৰা আমি কি পাইছোঁ কাৰ্বন ডাই অক্সাইড আৰু পানী পাইছোঁ লগতে শক্তি উৎপন্ন হৈছে গতিকে এই বিক্ৰিয়াটো সালোক সংশ্লেষণ বিক্ৰিয়াৰ সম্পূৰ্ণ ওলোটা প্ৰক্ৰিয়া মানে শ্বসন আৰু সালোক সংশ্লেষণ ইটো সিটোৰ অপজিট মানে ওলোটা সম্পূৰ্ণ বিপৰীত শ্বসনত কি হৈছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে কিন্তু সালোক সংশ্লেষণত শক্তি ব্যৱহাৰ হয় কি শক্তি ব্যৱহাৰ হয় পোহৰ শক্তি ব্যৱহাৰ হয় সেইকাৰণে আমি দিনৰ ভাগত হয় বুলি যে কওঁ যে আচলতে পোহৰ শক্তিখিনি ব্যৱহাৰ হয় আৰু সেই শক্তিখিনি ব্যৱহাৰ কৰি কি কৰে খাদ্য প্ৰস্তুত কৰে ইয়াত আকৌ কি কৰিছে খাদ্যখিনি ব্যৱহাৰ কৰি শক্তি উলিয়াইছে শক্তি ইয়াতে উৎপন্ন হৈছে তাত শক্তি ব্যৱহাৰ হৈছিল গতিকে তোমালোকে এই কথাষাৰ হয়তো গম পাইছা যে সালোক সংশ্লেষণ আৰু শ্বসন এই দুটা সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়া এতিয়া তোমালোকে চাবা এই যে মই শক্তি বুলি ক'লোঁ এই শক্তিখিনি আমাৰ শৰীৰত এনেই নাথাকে এই শক্তিখিনি আমাৰ শৰীৰত ATP অণু হিচাপে সঞ্চিত হৈ থাকে ATP অণু হিচাপে সঞ্চিত হৈ থাকে বুলি লিখি থবা অণু হিচাপে সঞ্চিত হৈ থাকে কিন্তু এইখিনিতে তোমালোকৰ কাৰণে মোৰ এটা প্ৰশ্ন আছে কুৱেশ্যনটা তোমালোকে লিখি লোৱা ATPৰ সম্পূৰ্ণ নাম কি ATPৰ সম্পূৰ্ণ নাম অকল ATPৰে নহয় ADP বুলিও তোমালোকে পাবা ATP আৰু ADPৰ সম্পূৰ্ণ নাম কি আৰু ATPৰ সম্পূৰ্ণ নাম কি এইকেইটা তোমালোকে মোক লিখি দেখুৱাবা আৰু তোমালোকে নহ'লে কমেণ্ট কৰি মোক জনাবা গতিকে তোমালোকৰ এইখিনিলৈকে হৈছে এইটো শ্বসনৰ আমি ডেফিনেশ্যনটো চালোঁ এতিয়া আমি চাম যে শ্বসনত অন্তৰ্গত হৈ থকা প্ৰক্ৰিয়াসমূহ লিখি লোৱা শ্বসনত অন্তৰ্গত হৈ থকা প্ৰক্ৰিয়াসমূহ আমি ভালকৈ ষ্টেপ বাই ষ্টেপ আমি লিখি লওঁ শ্বসনত অন্তৰ্গত হৈ থকা প্ৰক্ৰিয়াসমূহ তোমালোকক মই মুখেৰে ক'লোঁ সেই কথাখিনি কিন্তু তোমালোকে লিখিতভাৱে থাকিলে তোমালোকৰ পিছতো এই কথাখিনি মনত পৰিব আমি যেনেকৈ সালোক সংশ্লেষণৰ ষ্টেপ কেইটা চাইছিলোঁ দশাবিলাক চাইছিলোঁ ঠিক তেনেকৈ আমাৰ কি আছে শ্বসনৰো দশা আছে এতিয়া কি হ'ব আমাৰ প্ৰথমতে আমি কি কৰিব লাগিব অক্সিজেন গেছ গ্ৰহণ কৰিবই লাগিব বহি পৰিৱেশৰ পৰা কি কৰিব অক্সিজেন গ্ৰহণ বহি পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ হ'ল বহি পৰিৱেশৰ পৰা অক্সিজেন গ্ৰহণ কৰিলে তাৰ পাছত কি হ'ব খাদ্যবস্তুখিনিৰ কি কৰিব অক্সিজেনে এতিয়া যিখিনি খাদ্যবস্তু আমাৰ আছে সেইখিনিৰ দহন ঘটাব গতিকে খাদ্যৰ
খাদ্যৰ দহন কোনে ঘটাইছে অক্সিজেনে ঘটাইছে তাৰ পাছত খাদ্যৰ যেতিয়া দহন হয় তেতিয়া আমাৰ কি উৎপন্ন হয় খাদ্যৰ দহন মানে এইটো এই যে অক্সিজেনৰ লগত যে বিক্ৰিয়া হ'ল এই ৰাসায়নিক বিক্ৰিয়াটোকে আচলতে কি বুলি কয় দহন বুলি কয় শ্বসন বুলি কৈছোঁ কিন্তু আমাৰ শৰীৰৰ ভিতৰত হোৱাৰ কাৰণে আমি শ্বসন বুলি কৈছোঁ কিন্তু আচলতে দহন প্ৰক্ৰিয়া তোমালোকে যেতিয়া অক্সিজেনৰ লগত এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাক পাবা তোমালোকে দেখিবা যে তাপ শক্তি উৎপন্ন হয় বা এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাক তোমালোকে পাবা ৰাসায়নিক বিক্ৰিয়া হিচাপে গতিকে এইটোৱে দহন হৈছে আৰু ইয়াত কি উৎপন্ন হৈছে শক্তি উৎপন্ন হৈছে ইয়াত মুখ্য উৎপাদকনো কি মুখ্য উৎপাদকটো শক্তি গতিকে তোমালোকে লিখিবা যে শক্তি উৎপাদন শক্তিটো হৈছে মুখ্য উৎপাদক তোমালোকে এটা কাম কৰিবা ব্ৰেকেটৰ ভিতৰত তোমালোকে মুখ্য উৎপাদক বুলি লিখি ৰাখিবা হ'ল তাৰ পাছত তোমালোকে অলাগতিয়াল পদাৰ্থ হিচাপে অলাগতিয়াল পদাৰ্থ হিচাপে কি ওলাই যাব কাৰ্বন ডাই অক্সাইড ওলাই যাব অলাগতিয়াল পদাৰ্থ হিচাপে মই তোমালোকক কৈছিলোঁ এইকেইটা মুখ্য উৎপাদক কিন্তু নহয় যদিও আমাৰ কাৰ্বন ডাই অক্সাইড আৰু পানী প্ৰস্তুত হৈছে এইকেইটা কি নহয় মুখ্য উৎপাদক নহয় মুখ্য উৎপাদক কি শক্তি গতিকে অলাগতিয়াল পদাৰ্থ কাৰ্বন ডাই অক্সাইড আমাৰ শৰীৰৰ কাৰণে ভাল নহয় গতিকে অলাগতিয়াল পদাৰ্থ হিচাপে কাৰ্বন ডাই অক্সাইড কি হ'ব বৰ্জন কাৰ্বন ডাই অক্সাইড আমি কি কৰিব লাগিব শৰীৰৰ পৰা বৰ্জন কৰিব লাগিব গতিকে এইখিনি আমাৰ হৈ গ'ল শ্বসনৰ লগত অন্তৰ্গত হৈ থকা কেইটামান প্ৰক্ৰিয়া এতিয়া আমি এটা বস্তু চাই লওঁ শ্বসনৰ ক্ষেত্ৰত আমি কি চাব লাগে ইয়াত দুটা ষ্টেপ আচলতে সোমাই আছে শ্বসনত তোমালোকে চোৱা যদি প্ৰথম ষ্টেপত কি হৈছে অক্সিজেন আমি কি কৰিছোঁ গ্ৰহণ কৰিছোঁ আৰু কাৰ্বন ডাই অক্সাইড কি হৈছে বৰ্জন গতিকে এইটো ক'ত হয় আমাৰ নাকৰ জৰিয়তে আমি কৰোঁ আমাৰ হাওঁফাওঁটো জড়িত হৈ থাকে ইয়াত কি হৈছে গেছৰ আদান প্ৰদান হৈছে আচলতে গেছৰ আদান প্ৰদান হৈছে ইয়াৰ পাছত 2 নম্বৰ পইণ্টটো হৈছে যে পৰিপাক হোৱা খাদ্যৰ দহন পৰিপাক হোৱা খাদ্যৰ দহন মানে আমাৰ যিখিনি খাদ্য বস্তু পৰিপাক ঘটিছিলে সেই খাদ্য বস্তুখিনি কি হ'ব লাগিব এটা দহন ঘটিব লাগিব আৰু সেই দহন প্ৰক্ৰিয়াটো ক'ত হয় দহন প্ৰক্ৰিয়াটো আমাৰ ক'ত হ'ব অন্তঃকোষীয় এইখিনি এই দুটা পাৰ্ট আচলতে লগ লগাই আমি কি পাইছোঁ শ্বসন প্ৰক্ৰিয়াটো পাইছোঁ গতিকে এইখিনি হ'ব অন্তঃকোষীয় আৰু বাকী যিখিনি আমি অক্সিজেন গেছ গ্ৰহণ কৰিছিলোঁ আৰু কাৰ্বন ডাই অক্সাইড বৰ্জন কৰিছিলোঁ সেইটো কিহৰ লগত জড়িত হৈ আছিলে গেছৰ আদান প্ৰদান অৰ্থাৎ শ্বাস প্ৰশ্বাস আৰু অন্তঃকোষীয় শ্বসন দুইটা বস্তু লগ লাগি আমাৰ সম্পূৰ্ণ শ্বসন প্ৰক্ৰিয়াটো আমাৰ এই দুইটা বস্তু লগ লাগিহে আচলতে হৈছে গতিকে আমি শ্বসন বুলি ক'লে যদি অকল শ্বাস প্ৰশ্বাস বুলি কৈ থওঁ তেতিয়াহ'লেও আমাৰ সম্পূৰ্ণ নহ'ব আৰু অকল অন্তঃকোষীয় শ্বসনৰ কথা ক'লেও আমাৰ সম্পূৰ্ণ নহয় গতিকে তোমালোকে এই দুটা ষ্টেপৰ কথা ক'ব লাগিব তেতিয়াহে তোমালোকৰ শ্বসন কাৰ্যটো সম্পূৰ্ণ হ'ব আমি এতিয়া চাব লাগে যে শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজতনো কি পাৰ্থক্য আছে আমি সেইটো চাব লাগে শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত থকা পাৰ্থক্যসমূহ এতিয়ালৈকে মই যিখিনি কথা কৈছোঁ তাৰ পৰা হয়তো তোমালোকৰ এটা ধাৰণা হৈছে যে শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত যে এটা পাৰ্থক্য আছে কিন্তু আমি কি কৰিম এতিয়া ভালকৈ এই শ্বাস প্ৰশ্বাস আৰু শ্বসনৰ মাজৰ পাৰ্থক্যখিনি লিখি পেলাওঁ তেতিয়া কি হ'ব আমাৰ বস্তুটো আৰু বেছি ক্লিয়াৰ হৈ যাব তোমালোকে ধুনীয়াকৈ আঁচ পাৰি ল'বা মোৰ অলপ বেকা হৈছে যদিও তোমালোকে ভালদৰে এইখিনি আঁচ পাৰি ল'বা 1 নম্বৰ পাৰ্থক্যটো হৈছে শ্বসন প্ৰক্ৰিয়াটো কি জানানে তোমালোকে শ্বসন প্ৰক্ৰিয়াটো হৈছে এটা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া তোমালোকে দেখিছিলা যে শ্বসনটো এটা কি আছিলে যেনেকৈ আমাৰ হালুক সংশ্লেষণটো কি আছিলে এটা ৰাসায়নিক বিক্ৰিয়া ঠিক তেনেকৈ সেইটো এটা জৈৱ ৰাসায়নিক বিক্ৰিয়া কাৰণ উদ্ভিদৰ দেহত হয় আৰু উদ্ভিদবিলাক কি জীৱৰ ভিতৰত হোৱা ৰাসায়নিক বিক্ৰিয়া সেইকাৰণে শ্বসনক কি বুলি কোৱা হয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া কিন্তু শ্বাস প্ৰশ্বাসটো কি হয় এটা ভৌতিক প্ৰক্ৰিয়া উশাহ লওঁ আমি নাকেৰে আমি অক্সিজেনখিনি সোমোৱাই নিওঁ তাত একো বিক্ৰিয়া নঘটে
এটা ভৌতিক প্ৰক্ৰিয়া ফিজিক্যাল প্ৰসেস বুলি কোৱা হয় গতিকে তোমালোকে ইয়াত লিখিবা ভৌতিক প্ৰক্ৰিয়া ইয়াত কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়া নঘটে মাত্ৰ আমি অক্সিজেন সুমুৱাই নিও আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিও গতিকে ইয়াৰ শ্বসনৰ 2 নম্বৰ পাৰ্থক্য শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত 2 নম্বৰ পাৰ্থক্যটো হৈছে শ্বসন কি হয় জানানে অন্তঃকোষীয় আৰু বহিঃকোষীয় দুইটাই হয় আমি দুইটাই পাওঁ বহিঃকোষীয় পাইছো যেটো আমাৰ কি হয় কোষৰ বাহিৰত হৈছে অৰ্থাৎ শ্বাস প্ৰশ্বাস মানে শ্বাস প্ৰশ্বাসটোই হৈছে আসলতে বহিঃকোষীয় শ্বসন যেটো বাহিৰত হয় কিন্তু অন্তঃকোষীয় শ্বসনো কিন্তু ইয়াতে হয় কোষৰ ভিতৰত হয় আসলতে কিন্তু শ্বাস প্ৰশ্বাস সদায় কি হ'ব বহিঃকোষীয় কোষৰ ভিতৰত নহয় হি সদায় কি হয় বহিঃকোষীয় তাৰ পাছত 3 নম্বৰটো কি লিখিবা উৎসেচক ব্যৱহাৰ নহয় ইয়াত কোনো ধৰণৰ উৎসেচক শ্বসনৰ ক্ষেত্ৰত উৎসেচক ব্যৱহাৰ হয় কাৰণ এটো এটা কি বিক্ৰিয়া গতিকে উৎসেচক ব্যৱহাৰ হ'ব যিবিলাক আমাৰ ৰাসায়নিক বিক্ৰিয়া থাকে সেইবিলাকত আমি কেটালিষ্ট হিচাপে ব্যৱহাৰ কৰো কিন্তু আমাৰ জীৱবিলাকৰ ভিতৰত হোৱা বিক্ৰিয়াবিলাক যথেষ্ট মানে হেবিলাক কি হয় স্লো হয় খুব ধীৰ গতিত হয় সেই কাৰণে তাৰ গতিটো বঢ়াবৰ কাৰণে উৎসেচক ব্যৱহাৰ হয় কিছুমান কিন্তু ইয়াত কোনো ধৰণৰ উৎসেচক ব্যৱহাৰ কৰা নহয় মাত্ৰ এটা ভৌতিক প্ৰক্ৰিয়া গতিকে বিক্ৰিয়া যেহেতু নঘটে গতিকে আমি কি নকৰো উৎসেচক ব্যৱহাৰ কৰা নহয় 4 নম্বৰটো কি লিখিবা শক্তি উৎপন্ন হয় আমি শ্বসন প্ৰক্ৰিয়াৰ মূলতে আমি কি পাইছিলো যে শক্তি উৎপন্ন হয় মই তে অলপ ভুলকে লিখিলো এখিনি শক্তি উৎপন্ন হয় বুলি লিখিবা তোমালোকে শক্তি উৎপন্ন হোৱাটোৱে আসলতে শ্বসন প্ৰক্ৰিয়াৰ অন্তৰ্গত মূল প্ৰক্ৰিয়াটো আছিল গতিকে তোমালোকে হেতু এটা ডাঙৰ কথা মানে শ্বাস প্ৰশ্বাস উশাহ লওঁতে আমাৰ শক্তি উৎপন্ন নহয় ইয়াক কোনো ধৰণৰ কিন্তু শক্তি উৎপন্ন নহয় শ্বসন গুটেই প্ৰক্ৰিয়াটো হলে আসলতে কি হয় শক্তি উৎপন্ন হয় গতিকে শ্বসনত শক্তি উৎপন্ন হ'ব কিন্তু অকলে শ্বাস প্ৰশ্বাসত কোনো ধৰণৰ শক্তি উৎপন্ন নহয় সকলো কোষেই জড়িত হৈ থাকে সকলো কোষেই জড়িত হৈ থাকে তোমালোকে জানা যে শ্বসন আমাৰ প্ৰতিটো কোষৰ পৰাই হ'ব লাগিব অক্সিজেন খিনি আহি প্ৰতিটো কোষলৈকে যায় সেই কাৰণে আমাৰ সকলো কোষে শ্বসনত জড়িত হৈ থাকে কিন্তু শ্বাস প্ৰশ্বাসত কোন কোন অংগ জড়িত হৈ থাকে নিৰ্দিষ্ট কেইটামান অংগহে জড়িত হৈ থাকে যেনেকৈ নাকেদি আমি উশাহ লওঁ আমাৰ হাওঁফাওৰ ভিতৰলৈ যায় হাওঁফাওৰ পৰা আকৌ বাহিৰলৈ ওলাই আহে গতিকে নিৰ্দিষ্ট কেইটামান অংগহে আসলতে ইয়াত কি হয় জড়িত হৈ থাকে নিৰ্দিষ্ট কেইটামান অংগহে জড়িত হৈ থাকে নিৰ্দিষ্ট কেইটামান অংগ জড়িত হৈ থাকে গতিকে এইখিনি হৈছে শ্বসন আৰু শ্বাস প্ৰশ্বাসৰ মাজত থকা পাৰ্থক্য গতিকে তোমালোকে ইয়াৰ পৰা হয়তো এটা ধাৰণা কৰিব পাৰিছা যে শ্বসনৰ ক্ষেত্ৰত কি হয় শ্বাস প্ৰশ্বাসটো শ্বসন আৰু শ্বাস প্ৰশ্বাস হৈছে শ্বসনৰ এটা ভাগ মানে শ্বাস প্ৰশ্বাসৰ অবিহনে শ্বসন হ'ব নোৱাৰে কিন্তু শ্বাস প্ৰশ্বাসটোৱে শ্বসন নহয় মানে শ্বসনত শ্বাস প্ৰশ্বাসো জড়িত হৈ থাকিব তাৰ লগতে অন্তঃকোষীয় যেটো শ্বসন আছে হেতু জড়িত হৈ থাকিব অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটো ঘটিব মানে ভৌতিক প্ৰক্ৰিয়া জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া গুটেইখিনি লগ লাগি আমাৰ কি হৈছে শ্বসনৰ গুটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন হৈছে গতিকে তোমালোকে এইদৰে পাৰ্থক্যবিলাক লিখি লবা আৰু ইয়াৰ পাছত আমি শ্বসনৰ প্ৰকাৰবিলাকৰ সম্পৰ্কে আলোচনা কৰিম এতিয়ালৈকে আমি শ্বসন মাত্ৰ আৰম্ভহে কৰিছো ইয়াত শ্বসনৰ বিষয়ে আমি ডিটেইলছত বহুত ভালকৈ পঢ়িব লাগিব কিন্তু শ্বসনৰ প্ৰকাৰবিলাক আৰু প্ৰতিটো প্ৰকাৰৰ বিষয়ে বা শ্বাস প্ৰশ্বাসৰ গুটেই মেকানিজমখিনি আমি গুটেইখিনি বস্তু আমি ভালকৈ চাব লাগিব গতিকে তোমালোকে কিবা যদি বুজি নোপোৱা থাকে সুধিবা